সকলকে নমস্কাৰ জনাই মই আজি নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো আমাৰ ঘৰত সেইদিনা যিদিনা ওপৰত ছট ঢালিছিলে সেইদিনাখনৰ ভিডিঅ', কিন্তু মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ, সেয়েহে আজি দিছোঁ। আৰু আমাৰ যিদিনাখন ছট ঢালিছিলে সকলোবিলাক এনেকৈ নীতি নিয়ম আমি ঘৰৰ সকলোবিলাক সদস্যই এনেকৈ কৰিলোঁ। কিন্তু মা যাব নোৱাৰিলে, মা যিহেতু ওপৰলৈ উঠিব নোৱাৰে, সেয়েহে আমিখিনিয়ে কৰিলোঁ আৰু এনেকৈ নীতি নিয়ম কৰি আমাৰ ঘৰ এনেকৈ ছট ঢলা কাৰ্য সম্পন্ন হ'ল আৰু দিনটো সকলোৱে পাৰ হ'ল, ভালেই বতৰ পালোঁ। আৰু সকলোৱে মোক শুভেচ্ছা জনাই আছে, কিন্তু মই কাকো ৰিপ্লাই দিব পৰা নাই। সেয়েহে মই এই ভিডিঅ'টোৰ যোগেদি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, যিসকলে মোৰ প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি থাকে, শুভেচ্ছা জনাইছে। বন্ধু বান্ধৱী, ওচৰ চুবুৰীয়া, মিতিৰ কুটুম সকলোকে বহুত বহুত ধন্যবাদ মোৰ এই যাত্ৰাত লগ দিয়াৰ বাবে। আৰু আজি আমাৰ এই শুভ দিনটো স্মৃতি হিচাপে ফেচবুকতে সাঁচি ৰাখিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া এয়া ছট ঢলা পাৰ্টিক চাহ দিবৰ কাৰণে যা যোগাৰ চলাই আছোঁ। চাহ খাওঁ বুলি কৈছে ইহঁতে, ইয়াতে চাহ দিবলৈ বিলনীয়া মানুহ, ইয়াত চাহ দিয়া মানুহ ৰখি আছে। ইফালে বনোৱা ভজিয়া প্ৰথম নীতি নিয়মখিনি কৰি হোৱাৰ পাছত এতিয়া এয়া ছট ঢলা পাৰ্টিক চাহ খোৱা হৈছে। সিহঁতে যিহেতু 5টা বজাতে ৰাতিপুৱা আহি পালেহি, সেয়েহে প্ৰথমতে চাহ তাহ খুৱাই লৈ এতিয়া আকৌ পুনৰ কামত সকলোবিলাক লাগি গৈছে পূৰ্ণগতিত। আৰু আমাৰ কামটো সকলোৱে পাৰ হ'ল বাৰু সেইদিনা। আৰু পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ। আৰু এয়া হ'ল আমাৰ মিস্ত্ৰী দেই। ইফালে এতিয়া আজি অকণমান আৰাম লৈছে, বহি আছে এয়া সকলোবিলাক সেইফালে কাম চলি আছে আৰু গাড়ী লৈছে এতিয়া। এই চাইডটো হৈ গ'ল এটা চাইড, আৰু এক চাইডে দি আছে দেই, লাগি আছে আৰু কাম পূৰ্ণগতিত। ভাত পানী দি মেলি আজৰি হৈ ওলাই আহিছোঁ, চাবলৈ আধা হ'লগৈ আৰু পূৰ্ণগতিত চলি আছে। ইফালে এক চাইড হৈছেগৈ অলৰেডি দেই। অঁ ভালে এতিয়া হৈ গৈছে। আজি ৰাউণ্ডটো মাৰি এইফালে গোলা মাৰি আছে। এইফালৰ পৰা ফাইনেলি সকলোবিলাক কমপ্লিট হৈ গ'ল দেই। আজি 4 স্কোৱাৰ এয়া ৰাউণ্ডটো মাৰিলে, 6 স্কোৱাৰটো মাৰি এইফালে গোলা মাৰি আজৰি। আজি একদম সম্পূৰ্ণ হৈ গ'ল কাম। কাইলৈ পানী দিব পাৰিম আৰু।